এটা কংগ্ৰেছত প্ৰভাৱ পেলাব পাৰে নেপেলাব পাৰে কাৰণ ৰাহুল গান্ধী কেনেকুৱা মানুহটো জানেই যদি বিজেপিৰ হলেতেন আমাকতো এক্সপেল কৰি দিলেহেঁতেন এতিয়া ৰাহুল গান্ধী নিজেই কোৰ সিটিজেন কোনেও নাজানে নহলে যি দুটা কথা মই কলো যে গৌৰৱ গগৈৰ দুইটা লৰাই বিদেশী আজিলৈকেতো যে মই অসমৰ মুখ্যমন্ত্ৰী হম লৰা দুজনক অসমীয়া কৰি লওঁ আজিলৈকে কৰিছে জানো ইয়াৰ পিছত একচুয়ালি মই একো প্ৰমাণে দিব নালাগে কিন্তু আপোনালোকে বিচাৰি আছে কাৰণে মই দিম যদি হিমন্ত বিশ্ব শৰ্মাৰ দুইজন লৰা ব্ৰিটিছ হলহেঁতেন আপোনালোকে কি কৰিলেহেঁতেন মোক চিন্তা কৰকচোন ঘৈণীয়েকো ব্ৰিটিছ লৰা ছোৱালীও ব্ৰিটিছ আৰু লৰা ছোৱালী দুইটাই মাইনৰ বেচাৰাহঁতে গমেই নাপায় যে আমাক ব্ৰিটিছ বনাই দিলে এই কামটো যদি বেলেগ পলিটিচিয়ানৰ ঘৰত হলহেঁতেন তেতিয়ালে কি কৰিলেহেঁতেন যে ৰাইজে মিটিং পাতি কলেহেঁতেন যি হয় তুমি সৰু লৰা ভুল কৰিলা এতিয়া অন্তত লৰা ছোৱালী দুটাক সিটিজেনশিপ দুটা ঘূৰাই দিয়া আজিলৈকেতো কৰা নাই আৰু উল্টাই মুখে গালি পাৰি আছে নিয়মতে এনেকুৱা অভিযোগৰ পিছত লাজ থকা মানুহে আৰু মিটিং টিটিং নকৰে যোনে নিজৰ লৰা ছোৱালীক ভাৰতীয় নকৰে সি অসমৰ কি উন্নতি কৰিব তাৰমানে তেওঁ নিজেই ধৰি লৈছে যে অসমীয়া আৰু ভাৰতীয় সেকেন্ড ক্লাস সিটিজেন ব্ৰিটিছ ফাৰ্ষ্ট ক্লাস গতিকে আমাক যোনে সেকেন্ড ক্লাস বুলি ভাবে তাতে আৰু তেওঁৰ লগত কি হ'ব পাৰে নিয়মতে মই যিমানটো কৈছো সিমানটোৱে যথেষ্ট আছিল আপোনালোকে তেওঁক লগ পালে প্ৰশ্ন কৰিব লাগিছিল যে লৰা দুটাক ভাৰতীয় কেতিয়া কৰিব এটা কংগ্ৰেছত প্ৰভাৱ পেলাব পাৰে নেপেলাব পাৰে কাৰণ ৰাহুল গান্ধী কেনেকুৱা মানুহটো জানেই যদি বিজেপিৰ হলেতেন আমাকতো এক্সপেল কৰি দিলেহেঁতেন এতিয়া ৰাহুল গান্ধী নিজেই কোৰ সিটিজেন কোনেও নাজানে নহলে যি দুটা কথা মই কলো যে গৌৰৱ গগৈৰ দুইটা লৰাই বিদেশী আজিলৈকেতো যে মই অসমৰ মুখ্যমন্ত্ৰী হম লৰা দুজনক অসমীয়া কৰি লওঁ আজিলৈকে কৰিছে জানো ইয়াৰ পিছত একচুয়ালি মই একো প্ৰমাণে দিব নালাগে কিন্তু আপোনালোকে বিচাৰি আছে কাৰণে মই দিম যদি হিমন্ত বিশ্ব শৰ্মাৰ দুইজন লৰা ব্ৰিটিছ হলহেঁতেন আপোনালোকে কি কৰিলেহেঁতেন মোক চিন্তা কৰকচোন ঘৈণীয়েকো ব্ৰিটিছ লৰা ছোৱালীও ব্ৰিটিছ আৰু লৰা ছোৱালী দুইটাই মাইনৰ বেচাৰাহঁতে গমেই নাপায় যে আমাক ব্ৰিটিছ বনাই দিলে এই কামটো যদি বেলেগ পলিটিচিয়ানৰ ঘৰত হলহেঁতেন তেতিয়ালে কি কৰিলেহেঁতেন যে ৰাইজে মিটিং পাতি কলেহেঁতেন যি হয় তুমি সৰু লৰা ভুল কৰিলা এতিয়া অন্তত লৰা ছোৱালী দুটাক সিটিজেনশিপ দুটা ঘূৰাই দিয়া আজিলৈকেতো কৰা নাই আৰু উল্টাই মুখে গালি পাৰি আছে নিয়মতে এনেকুৱা অভিযোগৰ পিছত লাজ থকা মানুহে আৰু মিটিং টিটিং নকৰে যোনে নিজৰ লৰা ছোৱালীক ভাৰতীয় নকৰে সি অসমৰ কি উন্নতি কৰিব তাৰমানে তেওঁ নিজেই ধৰি লৈছে যে অসমীয়া আৰু ভাৰতীয় সেকেন্ড ক্লাস সিটিজেন ব্ৰিটিছ ফাৰ্ষ্ট ক্লাস গতিকে আমাক যোনে সেকেন্ড ক্লাস বুলি ভাবে তাতে আৰু তেওঁৰ লগত কি হ'ব পাৰে নিয়মতে মই যিমানটো কৈছো সিমানটোৱে যথেষ্ট আছিল আপোনালোকে তেওঁক লগ পালে প্ৰশ্ন কৰিব লাগিছিল যে লৰা দুটাক ভাৰতীয় কেতিয়া কৰিব